বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান আমাৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ লগত আছে সমাজৰ বিভিন্ন স্তৰৰ লোক মোদীজীৰ যিটো খুব অভিলেখী আঁচনি মেক ইন ইণ্ডিয়া তাৰ লগত এটা জড়িত বিষয় হৈছে স্কিল ইণ্ডিয়াৰ আৰু স্কিল ইণ্ডিয়া যেতিয়ালৈকে আমাৰ সফল নহ'ব মেক ইন ইণ্ডিয়া কেতিয়াও সফল নহয় আৰু আমি দেখিছোঁ যে যোৱা এবছৰত FDI যিটো ইনফ্ল' হৈছে ইণ্ডিয়াত প্ৰায় 64% বাঢ়িছে এবছৰত তো অভিয়াছলি মেক ইন ইণ্ডিয়া সফল হ'ব সেইটো হ'বলৈ গৈ আছে কিন্তু তাৰে আমি সমভাগী কেনেকৈ হ'ম অসমখন আৰু স্কিল ইণ্ডিয়াটো অসমত সফল কৰিবৰ কাৰণে আমি অসমত কি ধৰণে এতিয়া চৰকাৰখনে কৰিছে আৰু পিছত কি ধৰণে কৰিব বিচাৰিব চাওক অসমত যিটো স্কিল এডুকেশ্যন সেইটোক আমি প্ৰথমৰ পৰাই গুৰুত্ব দিয়া নাই কেইখনমান খালি IIT আছিলে IITখিনিক বাদ দি স্কিল এডুকেশ্যনৰ ওপৰত আমাৰ ফ'কাছটো নাছিলে প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰ স্কিলটোক আমি নেগলেক্ট কৰিছিলোঁ যে এইটো কি ITI পঢ়িছে কিন্তু প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰ এইটোত এটা প্ৰেষ্টিজ আনি দিলে যে স্কিল এডুকেশ্যন ইজ মাছ মোৰ ইম্পৰ্টেণ্ট দেন নৰ্মেল জেনেৰেল এডুকেশ্যন তেখেতে এটা নতুন ধাৰণা এটা আনিলে এতিয়া মই বিচাৰোঁ বা আমাৰ ধাৰণা হ'ব যে স্কিল এডুকেশ্যনটো মেইন ষ্ট্ৰীমিং হ'ব লাগে যেনেকৈ ক্লাছ 9-10ৰ পৰাই ল'ৰা ছোৱালীয়ে স্কিল এডুকেশ্যনত যোৱাৰ বা সেই স্কুলখনতে স্কিল এডুকেশ্যন পোৱাৰ ব্যৱস্থা থাকিব লাগে তেতিয়া আমি ইণ্ডিয়াৰ বিভিন্ন ফেক্টৰী উদ্যোগলৈকে আমি স্কিল মেন পাৱাৰ আমি পঠিয়াব পাৰিম আজি বহুতে কৈছে যে নিবনুৱা সমস্যা কেনেকৈ সমাধান হ'ব উদ্যোগীকৰণৰতো জেগা নাই হয় উদ্যোগীকৰণ জেগা নাই হাৰিয়ানাত উদ্যোগীকৰণ হওক কিন্তু হিউমেন ৰিচোৰ্চটো যদি অসমৰ হয় উই কেন এক্সপৰ্ট স্কিল টু হাৰিয়ানা উই কেন বি আমি তেতিয়া ইউথৰ আমাৰ এমপ্লয়মেণ্ট বাঢ়াম গতিকে অসমখনক স্কিল কেপিটেল অফ ইণ্ডিয়া যে স্কিল এডুকেশ্যনৰ কেপিটেল এই ধৰণৰ লাইনত আমি লৈ যাব লাগিব তাৰ কাৰণে 3-4টা একশ্যন প্লেন আমি ভাবিছোঁ আপোনালোকে বিজেপিৰ ভিজন প্লেনত সেইটো দেখা পাব অখিল ৰঞ্জন ইমানখিনি উত্তৰৰ প্ৰায় উত্তৰৰ ওপৰত কিবা প্ৰশ্ন আছে নেকি নহয় তেখেতটো এজন অত্যন্ত অত্যন্ত ৰাজনৈতিকভাৱে পৰিপক্ক ব্যক্তি আৰু তেখেতে যিটো দৃষ্টিভংগীৰ পৰা কৈছে সেই দৃষ্টিভংগীয়ে ভাবোঁ তেখেতে শুদ্ধভাৱে কৈছে কিন্তু মই যিহেতু তেখেতেটো কথা কৈছে যে অবছলেট লেফ্ট যিটো থিংকিং আৰু মই সেই অবছলেট লেফ্ট থিংকিঙত যিহেতু আছোঁ মই বেছি বহু কথাত কনভিন্স হোৱা নাই কিন্তু তেখেতে খুব স্পষ্টভাৱে তেখেতৰ কথাখিনি কৈছে ফেয়াৰ এনাফ মই এটা কথা উত্তৰৰ প্ৰশ্ন এইটো মানে লাইটাৰ ভেন কৈছোঁ বহুত চিৰিয়াছ কথা পাতিলোঁ আপুনি কথাৰ মাজতে কৈ গ'ল যে 126 - 36 মই ৱাজবিৰ হুছেইনৰ লগতো আলোচনা কৰিলোঁ তাৰমানে 36 আজি আপুনি বদৰুদ্দিন আজমলক দি দিলে নেকি আনফৰ্চুনেটলি বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ মাজত এইটো মোৰ ভাষণবিলাকতে কৈছোঁ যে আজি বৰদোৱাত আমি ভাৰতীয় মানুহ জিকিব নোৱাৰোঁ প্ৰবেবলি গৌতম বৰা ইজ দ্য লাষ্ট MLA বটদ্ৰৱা বৰপেটা আজি আমি লাষ্ট 10 years পৰা নাই মই যে ৰামধনু সদৃশ মিত্ৰতাৰ কথাটো কৈ আছোঁ বহুতে মোক বিজেপিৰ কৰ্মকৰ্তাও মাজে মাজে প্ৰশ্ন কৰে যে কিয় AGPক লাগে যদি বৰপেটাখন উদ্ধাৰ কৰিব লাগে সকলো মানুহ একত্ৰিত হ'ব লাগিব এক্সেপ্ট যিসকল ভাৰতীয় মূলৰ নহয় বা তাতো যদি কোনোবাই নেশ্যনেলি চেণ্টিমেণ্ট গ্ৰ' কৰিছে তেওঁলোক আহিব যদি কোনোবাই এটা ভাৰতীয়ত্মাত যদি গ্ৰ' কৰিছে এতিয়া আনফৰ্চুনেটলি আপোনাৰ প্ৰশ্নৰ উত্তৰটো এইটোৱেই যে আজি অসমত চেঞ্চাছৰ ৰিপৰ্ট ভোটাৰ তালিকা মতে 126টাৰ 36টা সমষ্টিত খ্ৰীষ্টান হিন্দু মুছলমান বঙালী বিহাৰী কোনো ভাৰতীয় মূলৰ মানুহৰ সেই 36টা সমষ্টিত আজিৰ দিনটোত অধিকাৰ নাই দিছ ইজ আনফৰ্চুনেটলি দিছ ইজ দ্য পলিটিকেল ৰিয়েলিটি আৰু সেইকাৰণে আমি কৈ আছোঁ আপোনাৰ হিচাপত কোন জিকিব UDF and Congress will share those 36 and majority will go to Badruddin Ajmal. UDF আৰু কংগ্ৰেছে সেই ভাৰতীয় মূলৰ প্ৰাধান্য নথকা 36টা সিটত UDF আৰু কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা হ'ব অবলেট কংগ্ৰেছে মই আপোনাক এছেছমেণ্টটো কৈছোঁ তাৰ যদি সেইটোৱে হয় কংগ্ৰেছ আৰু UDFৰ মাজত আপুনি কৈছে আপোনাৰ এছেছমেণ্ট 36টা যদি পায় তাৰমানে কংগ্ৰেছে নিজাববীয়াকৈ আৰু 28টামান পালেই দেখোন চৰকাৰ কৰিব পাৰিব সেইটো ভুল তাৰমানে দিছ ইজ এ ৱাৰ বিটুইন 65 and 35% কথাটো হ'ল যে 126ৰ 36টাই পাব তাতকৈ আৰু আগুৱাব নোৱাৰে আৰু তাতেই চেজ হৈ যাব তাৰমানে আজিৰ দিনত কংগ্ৰেছ আৰু UDFৰ শক্তি সেই 36তে আছে 37 নাম্বাৰটোত নাই চ' গতিকে আপোনাৰ ভেৰি পলিটিকেল আনচাৰটো হৈছে বিজেপিৰ ষ্ট্ৰাইকিং ৰেট হেজ টু বি over 90%, over 80%. That is what the issue. আপুনি নিশ্চয় স্বীকাৰ কৰিব বা আপুনিও মুটকে বেছি ভালকে জানিব যে কংগ্ৰেছৰ ইটোৰ পাছত হিটু টাৰ্ম যে জিকি আছে তাৰ মূল কাৰণটো হৈছে কংগ্ৰেছে জানে এটা কিটিপ যে এজন নাগৰিকক কেনেকৈ এটা ভোট কৰি পেলাব পাৰি
কম্বল সূতা প্ৰৰোচনা প্ৰলোভন ভাবুকি ভয় যিয়ে নহওক এজন নাগৰিকক এটা ভোট কৰি দিয়াৰ কিটিপটো কংগ্ৰেছে ভালকৈ ৰপ্ত কৰিছে আপুনি সেই কংগ্ৰেছৰ পৰা আহিছে আপুনি সেই কিটিপটো ব্যৱহাৰ কৰিব নেকি এইটো একচুৱেলি কংগ্ৰেছৰ যিটো ইলেকশ্যন জিকিছিল 2006 আৰু 2011 সেইটোৰ এটা অপব্যাখ্যা চলি আছে অসমত যে বেনিফিচিয়াৰী আছিল বেনিফিচিয়াৰীয়ে ভোট দিছিল নহয় 2006ত মানুহে একত মানুহে ভোট দিছিল কিয় যে গুপ্ত হত্যাৰ পৰা পৰিত্ৰাণ পাব লাগে 6ত মানুহে ভোট দিছিল কিয় যে কৰ্মচাৰীয়ে দৰমহা পোৱা আৰম্ভ হৈছে লাহে লাহে উন্নয়নটো আৰম্ভ হৈছে 11ত মানুহে ভোট দিছিল কিয় যে 6ৰ পৰা 11লৈকে মেডিকেল কলেজ হৈছে ৰাস্তা হৈছে মানুহে এটা পৰিৱৰ্তনৰ আশা দেখিছিল কোনো মানুহে খুটা কম্বল লৈ কোনোবা পাৰ্টিক ভোট দিয়াটো মই আজিলৈকে দেখা নাই আৰু এইটো কংগ্ৰেছ যে জিকিছিল ইট ইজ পিয়ৰলি পজিটিভ গুডউইল গুৱাহাটীৰ ডক্টৰ এজনে কংগ্ৰেছক ভোট দিছিল পূব গুৱাহাটী সমষ্টিত খুটা কম্বল লৈ ভোট দিছিল নেকি এখন নতুন অসমৰ আশাত ভোট দিছিল আৰু তৰুণ গগৈয়ে যিহেতু তেওঁ ইলেকশ্যন কেম্পেইনত নাছিলে তেওঁ যিহেতু 2011ৰ কেনেকৈ ইলেকশ্যন জিকিছিল তেওঁ গমেই পোৱা নাছিলে সেইকাৰণে তেওঁ এটা অপব্যাখ্যা কৰি ল'লে যে খুটা কম্বলৰ কাৰণে মানুহে ভোট দিছে নহয় চেণ্ট্ৰেল পে' কমিশ্যন পাইছিলে ইঞ্জিনিয়াৰিং কলেজ হৈছিলে মেডিকেল কলেজ হৈছিলে মানুহে ভাবিছিল যে অসম এতিয়া টপ ষ্টেটৰ মাজত যাব ইট ইজ দ্য মেক্ৰ' ফিলিংছ অফ ডেভেলপমেণ্ট সেইটো কাৰণেহে তৰুণ গগৈ ইলেকশ্যন জিকিছিল খুটা কম্বল লোৱা মানুহে বেছিকৈ ভোট নিদিয়ে তোৰে খুটা কম্বলটো ল'লোৱে এতিয়া কিয় ভোট দিব লাগে এইটো মই জানাত মোৰ পলিটিকেল এছেছমেণ্ট ইজ ডেট নহ'লে কোনো জেগাত বিৰোধী পক্ষ নিজিকিলেহেঁতেন সদায় ইনকামমেণ্ট গভৰ্ণমেণ্টবিলাকে জিকি থাকিলেহেঁতেন সদায় প্ৰতিষ্ঠিত বিধায়কজনে জিকিলেহেঁতেন প্ৰতিষ্ঠিত মুখ্যমন্ত্ৰীজনে জিকিলেহেঁতেন একো নকৰি খুটা কম্বল বিলাই দিলেহেঁতেন নহয় অসমৰ মানুহৰ ৰাজনৈতিক বিচক্ষণতা ইমান যে তিতাবৰত কিছুদিন আগতে এখন মিটিং হৈছিল খুটা কম্বল বিলোৱা আৰু এখন আমাৰ মিটিং খুটা কম্বল ইয়াত ভৰাই বিজেপিৰ মিটিং শুনিব গুচি আহিছে গতিকে মই বিশ্বাস কৰোঁ ৰাজনৈতিক কনচিয়াছনেছটোক বিজেপি দলৰ কাৰণে এই মুহূৰ্তত কংগ্ৰেছ দল প্ৰত্যাহ্বান নহয় আপোনাৰ কাৰণে প্ৰত্যাহ্বান ডক্টৰ অখিল ৰঞ্জন দত্ত ছাৰ বা আমাৰ ডক্টৰ মাইনী মহন্ত বাইদেউৰ দৰে যিসকল বামপন্থী বুদ্ধিজীৱী যিসকলে সেইসকলৰ বৌদ্ধিক যিখিনি চিন্তা চৰ্চা সেই দিশেদি তেখেতসকলে I do not support this. No personalize. No way. মই বামপন্থী বুদ্ধিজীৱী নহয় sorry mister I'm sorry. No way. No মই বামপন্থী বুদ্ধিজীৱী নহয় মই বামপন্থী বুদ্ধিজীৱী নহয় Don't take names. মই বামপন্থী বুদ্ধিজীৱী নহয় কথাটো উঠাই লওক মই বামপন্থী বুদ্ধিজীৱী নহয় আপুনি কিয় ক'লে মোক বামপন্থী বুদ্ধিজীৱী বুলি মই অলৰেডি কৈ দিছোঁ অলৰেডি I have sorry please sit down কথা মই এটা কৈছোঁ যে মাইনী মহন্ত ডাঙৰীয়ানী বামপন্থী বুদ্ধিজীৱী নহয় কিন্তু আচ্ছা অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আমাৰ এগৰাকী ডাঙৰ শিক্ষাবিদ তেখেতৰ দৰ্শনটোক আমি সন্মান কৰিব লাগে বিবিধতাক সন্মান কৰিব লাগে সেইটো ঠিক আছে তেওঁলোক মই এটা বিশ্বাস নকৰোঁ বামপন্থীসকল আমাৰ প্ৰত্যাহ্বান নহয় ব্যক্তি প্ৰত্যাহ্বান নহয় ব্যক্তি হৈছে এটা সকলোৰে মাজত ব্যক্তি যিটো চিন্তা ব্যক্তিৰ সংমিশ্ৰণে সমাজ আদৰ্শটোৰ ক্ষেত্ৰত আমাৰ পাৰ্থক্য থাকিব পাৰে এণ্ড সেইটো আমি মানি ল'ব লাগে সকলো মানুহ একে চিন্তাৰ নায়ক হ'ব নোৱাৰে আমাৰ হাতত একেবাৰে সময় কম আপোনালোকৰ কুচকাৱাজ দেখা গৈছে যে পুৰণা ফেশ্বনৰ পুৰণা ধৰণৰ প্ৰাৰ্থীসকলকে আকৌ আগবঢ়াই দিয়াৰ এটা প্ৰচেষ্টা আপোনালোকে চলিছে এই ক্ষেত্ৰত আপুনি আচলতে নতুন দৃষ্টিভংগী কি ল'ব বিজেপিয়ে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কি নতুন পলিচি লৈছে আপুনি মই আগতে কৈছোঁ যে জনজাতীয় লোকসকলৰ ক্ষেত্ৰত আমি BTADত এটা আমাৰ মিত্ৰতা হ'ল আৰু দুটা ৰাজনৈতিক মিত্ৰতা আপুনি এই মাহৰ শেষৰ ফালে দেখা পাব এণ্ড বাই এণ্ড লাৰ্জ বিজেপিয়ে ট্ৰাইবেল পাৰ্টিজবিলাকক লগত লৈ এই ইলেকশ্যনত অৱতীৰ্ণ হ'ব আপুনি এটা সফলতা দেখিছে ছেকেণ্ড এণ্ড থাৰ্ড সফলতা আপুনি নেক্সট 7 ডেইজত দেখিব আৰু ডিমা হাছাও সিটো বিজেপিয়ে জিকিব নতুন প্ৰাৰ্থী লৈ জিকিব পুৰণা নহয় কাৰ্বি আলঙতো আপুনি দেখিছে বিজেপিৰ ভাল প্ৰভাৱ আৰু তাতো নতুন মুখ থাকিব এনেকুৱা প্ৰাৰ্থীও আহিব যোন কেতিয়াও ৰাজনীতিৰ লগত নাছিল ডক্টৰ শৰ্মা মই পৰিশেষত এটা কথা সুধিব খুজিছোঁ বা মতাদৰ্শ যিটো পাৰ্থক্য সেইটো বৰ একো সাংঘাতিক ডাঙৰ কথা নহয় ভল্টায়াৰে এষাৰ কথা কৈছিলে যে আপোনাৰ লগত মোৰ মতৰ অমিল থাকিব পাৰে কিন্তু মই আপোনাৰ মতৰ ৰক্ষা কৰিবলৈ কিন্তু মৃত্যুলৈকে যুঁজিম সেইটো বেলেগ কথা কিন্তু মই এটা কথা সুধিব খুজিছোঁ 36টা যিটো কনষ্টিটুৱেঞ্চিৰ কথা ক'লে
কিন্তু পলিটিক্স অফ এক্সক্লুজন ইজ দ্য ৰেচিপি ফৰ ডিজাষ্টাৰ যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে ৩৬টা যিসকল আমাৰ পূৰ্ববংগীয় মূলৰ মুছলমান আছে তেখেতলোকৰ কি উন্নয়ন নহ'ব নেকি তেখেতলোকেওতো সাংস্কৃতিকভাৱে ভাষিকভাৱে অসমীয়া জাতি কৃষ্টিৰ কাৰণে কিছু পৰিমাণে লেবাৰ ইকনমিক্সতো যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে তেখেতলোকৰ ভৱিষ্যত কি হ'ব যেতিয়ালৈকে তেওঁলোকৰ নাগৰিকত্ব সুনিশ্চিত নহয় চাওক মই যেতিয়া বাৰে বাৰে কথা কৈ আছোঁ তাত মই ২-৩টা কথা খুব ষ্ট্ৰেছ দিছোঁ এটা হ'ল যে এডুকেশ্যন এমপ্লয়মেণ্ট অপৰচুনিটি সামাজিক বিকাশ এইবিলাকৰ ক্ষেত্ৰত সাধাৰণতে আমি এক্সক্লুশ্যন পলিচিটো বিশ্বাস কৰিব নালাগে তাত আমি ইনক্লুচিভ পলিচি যে একেবাৰে ভিতৰৰ চৰত কোন মূলৰ মানুহ আছে ইম্পৰ্টেণ্ট নহয় তাত শিক্ষাৰ প্ৰকাশ হ'ব লাগে স্বাস্থ্যৰ প্ৰসাৰ হ'ব লাগে তাৰো যুৱকসকলক কৰ্মসংস্থাপনৰ সুবিধা দিব লাগে ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত আহিলে সেই ৩৬টা সমষ্টিত বিকাশৰ বাবে কাম কৰিব তাতো বেলেগ বেলেগ মানুহ আছে এনেকুৱা নহয় অনলি মেজৰিটি যাৰ সামবডি এলছ কিন্তু বাকী মানুহটো আছে গতিকে তাত বিকাশ হ'ব সকলো হ'ব কিন্তু এটাই আমি এক্সক্লুচিভ প্ৰেক্টিছ কৰিব খুজিছোঁ আৰু উইথ ডিউ এপলজি টু এভৰিৱান যে অসমৰ ৰাজনৈতিক ক্ষমতাৰ বাক জৰিডাল মাত্ৰ আমি এৰি দিব খোজা নাই ডেট ইজ দ্য অনলি ডিফাৰেঞ্চ বাকী এমপ্লয়মেণ্ট ইকনমিক ছ'চিয়েল অপৰচুনিটিত কোনো বাধা নাই আমাৰ সময় কম আপোনাৰ মুখ্যমন্ত্ৰী হ'বলৈ মন যায় নে নাযায় চাওক এটা কথা অসমত এটা ধাৰণাৰ সৃষ্টি কৰা হৈছিলে যে হিমন্ত বিশ্ব শৰ্মা যেন মুখ্যমন্ত্ৰী পদৰ কাৰণেহে তেওঁ অমুক কৰি আছে প্ৰথম কথা হ'ল যে চাওক মই ভাৰতৰ সংস্কৃতিক বহুত বিশ্বাস কৰোঁ আৰু সেইকাৰণে আকৌ অখিল ৰঞ্জন দত্তৰ লগত অলপ ডিফাৰেঞ্চ হ'ব মোৰ কথা হ'ল যে মই কাৰ্মিক ডেফিচিয়েঞ্চি ডেষ্টিনি এইবিলাকক বহুত বিশ্বাস কৰোঁ সেইকাৰণে মই ভাবোঁ যে নাই লেফ্ট মই খুব মানে অন্তঃকৰণেৰে আপোনাক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰোঁ আপুনি নালাগে চাব মই মতাদৰ্শগত নহয় মতাদৰ্শগত পাৰ্থক্যটো বেলেগ আমি মতাদৰ্শগতভাৱে যুঁজিম কিন্তু আপোনাক মই এজন খুব পাৰদৰ্শী ৰাজনৈতিক কৰ্মী আৰু দক্ষ ৰাজনৈতিক কৰ্মী বুলি ভাবোঁ এইটোত মোৰ কোনো দ্বিধা নাই আমি মতাদৰ্শগতভাৱে যুঁজিম তাত মোৰ কোনো দ্বিধা নাই মই যিটো ক্ষেত্ৰত অখিল ৰঞ্জন দত্তৰ লগত ডিফাৰেঞ্চটো আনিছিলোঁ বেলেগ তেওঁ মই কৈছোঁ যে লেফ্ট চিন্তাধাৰাই পূৰ্বজন্মৰ কাৰ্মিক ডেফিচিয়েঞ্চক বিশ্বাস নকৰে আমি বিশ্বাস কৰোঁ যে নহয় মানুহে এই জীৱনত কি পাব সেইটো আগৰ জীৱনত লিখা থাকে ইট ইজ এ ফিলচফিকেল থিং সেইকাৰণে মানুহে কিবা হ'ম বুলি হ'ব নোৱাৰে ডেষ্টিনি আৰু ভগৱান আপুনি জাহিৰ হুছেইনে কেতিয়াবা আপুনি মোক ইয়াত প্ৰশ্ন কৰিব বুলি ভাবিছিল নেকি বা মই ইয়াত পঢ়িম বুলি ভাবিছিল নেকি বা মোৰ সন্মুখত কেতিয়াবা ইমান ডাঙৰ ডক্টৰ দেৱেন দত্ত ছাৰৰ দৰে ব্যক্তি মোৰ সন্মুখত বহিব তেওঁ মোক প্ৰশ্ন সুধিব আমিহে ছাৰক প্ৰশ্ন কৰিছিলোঁ কেতিয়াবা ৰোলটো ৰিভাৰ্চ হ'ব বুলি ভাবিছিলোঁ নেকি চ' ইটছ অল ডেষ্টিনি আৰু পূৰ্বজন্মৰ কাৰ্মিক ডেফিচিয়েঞ্চি অৰ কাৰ্মিক ছাৰপ্লাছ অৰ কাৰ্মিক ডেফিচিয়েঞ্চি এইটো মানুহে সলাব নোৱাৰে গতিকে সেইটো চিন্তা নকৰি মোৰ দেউতাই এটা কবিতা লিখিছিল যে জীৱনৰ যি মুহূৰ্তত তুমি থিয় হৈছা সেই মুহূৰ্তটো ইউটিলিটি কৰা তাৰ ভৱিষ্যতটো চিন্তা নকৰিবা জীৱন ডিঙা য'ত ৰৈছে সেই সময়খিনি তুমি বেষ্ট ইউটিলাইজ কৰা আজি মই বিজেপিৰ মই ইলেকশ্যন কমিটিৰ কনভেনাৰ আই উইল বেষ্ট ইউটিলাইজ মই আটাইতকৈ শ্ৰেষ্ঠতম উপযোগী কৰিম বা ব্যৱহাৰ কৰিম মোৰ আজিৰ পজিশ্যনটো কালি কি আছে সেইটোলৈ কোনো চিন্তা কৰিব নালাগে পিছত পুনৰ উভতি আহিম আমাৰ এই বিশেষ অনুষ্ঠান আমাৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ ইয়াত এটা বিশাল পেনেল আছে সমাজৰ বিভিন্ন স্তৰৰ লোক আছে এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম আমাৰ এই বিশেষ অনুষ্ঠান প্ৰেক্ষাপটৰ মাজলৈ